কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আজি সাক্ষাৎকাৰ অনুষ্ঠানত আমাৰ অতিথি হৈছে সকলোৱে পৰিচিত অনিল তাঁতীবাপ, আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰৰ প্ৰচাৰক হোৱাৰ লগতে আমাৰ ভাগৱত দৰ্শন, গীতা শাস্ত্ৰ, অন্যান্য যিখিনি আধ্যাত্মিক তত্ত্ব এইখিনি প্ৰচাৰ কৰাত তেখেতৰ অৱদান স্মৰণীয় হৈ ৰ'ব। আজি তেখেতৰ সৈতে এই সাক্ষাৎকাৰ অনুষ্ঠানত দুআষাৰ কথা আলোচনা কৰিম বুলি মনস্থ কৰিছোঁ। আহক তেন্তে আমি অনুষ্ঠানভাগ আগবঢ়াই নিম। কৃষ্ণ কৃষ্ণ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কৰি নাহি উপাম, তুহাৰী চৰণকো ৰেণু শতকোটি বাৰকে কৰো প্ৰণাম, বাৰকে কৰো প্ৰণাম। কৃষ্ণ কৃষ্ণ। ভাল। আজি আমি অকস্মাতে ৰঙিয়া জিলাৰ পৰা আহি নগাঁও জিলাত আহি উপস্থিত হ'লোঁ। আমাৰ পৰম শ্ৰদ্ধাৰ মোৰ সুহৃদ বান্ধৱ আমাৰ পবিত্ৰ বৰাক আজি লগ পাই আমি নথৈ আনন্দিত হ'লোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আজি প্ৰথম আপোনাৰ পৰাই আগবাঢ়োঁ যে নৱবৈষ্ণৱ ধৰ্মৰ গুৰুজনাই যি আদৰ্শৰে আগবঢ়ালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই, আপুনি আকৃষ্ট হ'ল আৰু এনেদৰে প্ৰচাৰ মাধ্যমলৈও আহিল আৰু তাৰ প্ৰসাৰো কৰিলে। গতিকে একশৰণ হৰিনাম ধৰ্মৰ নৱবৈষ্ণৱ ধৰ্মৰ বিষয়ে গুৰুজনাৰ প্ৰসংগ আনি অকণ চমুকৈ কওকচোন। কৃষ্ণ। আচলতে আমাৰ আপুনি জানে যে সনাতন শব্দটোৰ অৰ্থ হৈছে চিৰস্থায়ী, আজিও আছে কালিও থাকিব। এই ব্ৰহ্মাণ্ড বিনাশ হ'লেও যিটো সত্তা, যিজন পৰমেশ্বৰ, যি পৰমাত্মা থাকিব, সেইজনকে সনাতন বুলি কোৱা হয়। সেইকাৰণে মহাপুৰুষ গুৰুজনাই তেৰাৰ এক অমূল্য দৰ্শন শাস্ত্ৰ, যি সাক্ষাৎ গুৰু মূৰ্তি বুলি কোৱা হয় কীৰ্তন শাস্ত্ৰত, তেখেতে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন, সেইবুলি প্ৰথমে সেই পৰম ব্ৰহ্ম পৰমাত্মা তেখেতে সম্বৰ্ধনা জনাইছে। হয়নে বাৰু? তাৰপিছতে ধৰি লওক গুৰুজনাৰ যিটো দৰ্শন একশৰণ হৰিনাম ধৰ্ম, তাৰমানে এক দেহ এক বিনে নাই। গতিকে সেইজন এক ঈশ্বৰবাদ ভক্তি ধৰ্মটো আজিৰ পৰা 500 বছৰ পূৰ্বে মহাপুৰুষ গুৰুজনাই, আজি আপোনালোকৰ যি নগাঁও জিলা বটদৰবা গ্ৰামত তেখেতে জন্ম হৈছিল আৰু সেই একশৰণ হৰিনাম ধৰ্মটো প্ৰসাৰ কৰি জগত মানে যিসকল জীৱাত্মাবিলাক ভগৱত ভক্তি যি দৰ্শন সেইটো তেখেতে আনি দিলে, যাৰ দ্বাৰা জীৱৰ কল্যাণ হওক সেইবুলি সেই দৰ্শনটো মহাপুৰুষ গুৰুজনাই দিছে। গতিকে গুৰুৰ কৃপাত আমি যিমান জাতি ধৰ্ম সকলোৱে এই ভক্তি গ্ৰহণ কৰি, সেই ভক্তি গ্ৰহণ কৰি যাতে ঈশ্বৰমুখী হ'ব পাৰি, সেই কথাবিলাককে কীৰ্তন দশম ঘোষা ৰত্নাৱলীত তেখেতে সুন্দৰভাৱে সাৱলীল ভাষাৰে শব্দৰ যি ঝংকাৰ লালিত্য প্ৰকাশ কৰিছে। গতিকে আকৌ মহাপুৰুষ গুৰুজনাই এটা কথা কৈছে যে নাহি ভক্তিত জাতি অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। এই কৃষ্ণ ভক্তি যি মানে মহত্বটো মহাপুৰুষ গুৰুজনাৰ বাহিৰে আৰু বিশ্বৰ কোনো গুৰুৱে দিব পৰা নাই। আপুনি জানে আহিম এইটো প্ৰসংগত বাৰু। কৃষ্ণ। আমাৰ হৃদয়লৈ অহা ভাগ কথা জানিব বিচাৰিছোঁ কৃষ্ণ, যে পৃথিৱীত বৈষ্ণৱ ধৰ্ম বুলি ক'লে বা বৈষ্ণৱ পৰম্পৰা বেদৰ যুগৰ পৰাই আছিলে। যেতিয়া মহাপুৰুষ গুৰুজনাৰ আৱিৰ্ভাৱ হ'ল, আমিতো আৱিৰ্ভাৱ বুলিয়ে কওঁ, গতিকে আৱিৰ্ভাৱ হ'ল, তেখেতে নৱবৈষ্ণৱ ধৰ্ম বুলি প্ৰচাৰ কৰি বৈষ্ণৱৰ পৰম্পৰাও আনিলে, কিন্তু নৱবৈষ্ণৱ হিচাপে প্ৰচাৰ প্ৰসাৰ কৰিলে, হৰিনাম বা একনাম বা একেশ্বৰবাদক আগস্থান দিলে। গতিকে মোৰ জানিবলগীয়া কথা এইটোহে যে পূৰ্বৰ বৈষ্ণৱ পৰম্পৰা আৰু গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা নৱবৈষ্ণৱ পৰম্পৰাত কিবা পাৰ্থক্য আছে নিশ্চয়। সেইখিনি বিষয়ে চমুকৈ অকণ কওকচোন। কৃষ্ণ পবিত্ৰ বাপ, আপুনি উত্তম এটা প্ৰশ্ন কৰিছে, যিটো জগতৰ হিত। প্ৰশ্নবিলাক সদায় উত্তম হ'ব লাগে আৰু জগত কল্যাণ হ'ব লাগে। গতিকে এইখিনি কথা জানিবলগীয়া কথা যে আপুনি কৈছে যে
পূৰ্বত যিহেতু বৈষ্ণৱ ধৰ্মটো আছিলে পূৰ্বৰ পৰাই আছে হয়নে আৰু এতিয়াও যেনিবা বৈষ্ণৱ ধৰ্ম মহাপুৰুষ গুৰুজনাই নতুনকৈ আনাৰ কাৰণে নৱ বৈষ্ণৱ বুলি কোৱা হৈছে নৱ বৈষ্ণৱ তাৰমানে পূৰ্বত যিবিলাক আলৱাৰা যি আপোনালোক জানে দক্ষিণ শাস্ত্ৰত বুৰঞ্জীত আছে ইতিহাসত পায় যে বৈষ্ণৱৰ মানে ধৰ্মত মূৰ্তি পূজা আদি কৰি সেইখিনি মানে ব্যৱস্থাও মানে প্ৰাক শংকৰী যুগৰ আগতো আছিলে হয়নে বাৰু কিন্তু সেই সকলোকো বৈষ্ণৱ বুলি কোৱা হৈছিল কিন্তু মহাপুৰুষ গুৰুজনাৰ ধৰ্ম দৰ্শনটো এনেকুৱা মহাপুৰুষ গুৰুজনাই তীৰ্থ ভ্ৰমণ কৰিছে আৰু সকলো জাগাতে তেওঁ অধ্যয়ন কৰি তেখেতে দেখিলে যে বৈষ্ণৱৰ নামটো আছে কিন্তু বৈষ্ণৱৰ কামটো নাই বুজি পাইছেন এক ঈশ্বৰবাদ কাৰণ বিষ্ণুক যিসকলে পূজা কৰে সেইজনকে বৈষ্ণৱ কোৱা হয় যদিও কিন্তু বিষ্ণু ভগৱন্ত এক ঈশ্বৰবাদটো কিন্তু ধৰি লওক যিটো আজিৰ পৰা 5200 বছৰত ভগৱান কৃষ্ণই অৰ্জুনক যিটো কৈছে যে সৰ্ব ধৰ্মানো পৰিত্যাজ্য মা মেকম মানে সংস্কৃত শ্লোকত মা মেকম যদি ভাঙনি কৰা হয় মা মেকম মানে কেৱল মোক হয়নে বাৰু মা মেব মানে কেৱল মোক মা মেকম মানে কেৱল মোক মা মেকম সৰ্বধৰ্মা পৰিত্যাজ্য মা মেকম শৰণম ব্ৰজ তাৰমানে মোৰ চৰণত শৰণ লোৱা আশ্ৰয় লোৱা জীৱবিলাকক কৈছে ঠিক আমাৰ গীতাৰ পৰাই মহাপুৰুষ গুৰুজনাই এই যিটো গীতাৰ মূল শ্লোক মূল দৰ্শনৰ পৰা আনিছে যে এক শৰণ হৰিনাম ধৰ্মটো আৰু 500 বছৰৰ পূৰ্বতে তেখেতে এক শৰণ ধৰ্মটো আনিছে আৰু ইয়াৰ আগত যিবিলাক গুৰু হৈছে বা বৈষ্ণৱ ধৰ্মৰ লোক আছিল সেইসকলে কিন্তু এই যিটো দৰ্শন অনা নাই তাৰমানে য'তে হ'লে চাব আপুনি যে ক'ৰবাত মানে আপোনাৰ ৰাধা কৃষ্ণ থাকে মানে ৰাধা কৃষ্ণ এতিয়া আপুনি চাব উত্তৰ হেৰিফালে যিমান মঠ মন্দিৰ আছে চব ৰাধা কৃষ্ণ যুগল মূৰ্তি থাকে ৰাধাকো প্ৰাধান্য দিয়ে কৃষ্ণকো কিন্তু ভাগৱতত আকৌ কোনো এটা শ্লোকতে শ্ৰীমদ ভাগৱতত কোনো এটা শ্লোকতে ৰাধাৰ নামটো উল্লেখ নাই কিন্তু সেই ৰাধাৰ কথাটো এতিয়া হৰিবংশত নে কোনোবা এটা শাস্ত্ৰৰ পৰা তেনেকাতে আনিছে যদি ৰাধা কিন্তু আমাৰ মহাপুৰুষ গুৰুজনাৰ দেখিলে যে এক ঈশ্বৰবাদৰ কথাটো নাই সকলোতে যেনিবা ধৰি লওক মানে দুজনক এক কৰি ভক্তি কৰাৰ কথা কৈছে কিন্তু কৃষ্ণই দেখোন হেৰিক আপোনাৰ অৰ্জুনক এক ঈশ্বৰ হ'বলৈ মানে একতে শৰণ ল'ব কৈছে বাকী তীৰ্থ ব্ৰত এইখিনি ত্যাগ কৰা কেৱল মাত্ৰ মুখে শৰণ কৰা মই ভয়দান দিম হয় প্ৰভু গতিকে সেই কথাটো তেনেকুৱা আৰু মহাপুৰুষ গুৰুজনাৰ এটা মহান দৰ্শন এটা আছে এনেকুৱা ধৰি লওক এতিয়া যে মূৰ্তি পূজাৰ কথাটো আপুনি উল্লেখ কৰিলে মূৰ্তি পূজা কৰাটো আচলতে ভুল বুলি ক'বও নোৱাৰা মানে ভুল বুলি কোৱা নহয় কিন্তু মহাপুৰুষ গুৰুজনাই মূৰ্তি পূজাটো আকৌ নিবাৰণ কৰিছে কেনেকৈ নিবাৰণ কৰিছে এইটো পদ্ম পুৰাণৰ পৰা এটা শ্লোক আনি মহাপুৰুষ গুৰুজনাই হেৰিতে ভাগৱতত মানে সংমিশ্ৰণ কৰিছে ভাগৱত মানে কি হৈছে যেতিয়া 18,000 সংস্কৃত শ্লোক 335টা অধ্যায় 5,96,000 ইয়াৰ শব্দ হয়নে বাৰু মূল ভাগৱত কিন্তু মহাপুৰুষ গুৰুজনাই তেৰাৰ অনুগামীসকলক লৈ 14,009টা ততোধিক শ্লোক ভাঙনি কৰিছে পদবন্ধে তেখেতে কৃষ্ণ ভক্তি মাহাত্মৰ ওপৰত বেছি জোৰ দিছে আৰু ক'ৰবাত আপুনি চাব ভাগৱত যেতিয়া যিসকল ঘনাই অধ্যয়ন কৰি থাকে পদবন্ধ কৰি থাকে শ্ৰৱণ কৰে কীৰ্তন কৰে তেখেতলোকে গম পাব কথাটো যে ক'ৰবাত লিখিছে যে বামন পুৰাণ দিলো মিহলাই ক'ৰবাত বামন পুৰাণ অকণমান মিক্স কৰিছোঁ মানে কৃষ্ণ ভক্তি মহাত্মাটো বেছি প্ৰকাশ কৰিবৰ কাৰণে আৰু যিহেতু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কৃষ্ণৰ অৱতাৰেই আছিলে কাৰণ গুৰু আৰু কৃষ্ণৰ মাজত ভিন্নতা নাই মানে ভগৱান আৰু কৃষ্ণৰ মাজত ভিন্ন বুদ্ধি কৰাজন নৰকত পৰিব বুলি ভাগৱত দৰ্শন আছে মানে ভাগৱতত নাই অৱশ্যে এইটো গুৰু পৰম্পৰাত আছে এইটো আলোচনা কেইদিনমানৰ আগত আমিও কৰিছিলোঁ যে সঁচাকৈ যেতিয়া পৃথিৱীত যিমানখিনি ধৰ্ম আছে বৰ্তমান প্ৰেক্ষাপটত 9টা পৃথিৱীৰ ধৰ্ম গোটেই 9টা ধৰ্মৰ ভিতৰত এখনেই ভাগৱত পুৰাণ আছে যিখন ভাগৱত পুৰাণত স্বয়ং ভগৱান নিজে থাকে আৰু বাকী যিমানখিনি ধৰ্মগ্ৰন্থ আছে বাকী 8টা বা অন্যান্য শাস্ত্ৰখিনিত তাত কিন্তু ভগৱানৰ বাণীখিনি থাকে ভগৱান নাথাকে তাত
এইটো আপোনাৰ ভাগৱত পুৰাণ ইয়াত আছে আৰু ইয়াৰ উদাহৰণ হিচাপে যদি আপুনি চাই ভাগৱততো এইটো উল্লেখ আছে, মই চমুকেহে কৈছোঁ যে প্ৰথম স্কন্ধৰ 2য় অধ্যায়ৰ 3 নম্বৰ শ্লোকটোত সেইটো কথা আছে যে শ্ৰীকৃষ্ণ ভাগৱত পুৰাণখনক, শ্ৰীকৃষ্ণ দ্বৈপায়ন ৰচিত ভাগৱত পুৰাণখনক আধ্যাত্ম দিৱস বুলি উল্লেখ কৰি থোৱা আছে। একেদৰে আপুনিও জানে যে দশম স্কন্ধৰ 3য় অধ্যায়ৰ 24 নম্বৰ শ্লোকতো শ্ৰীকৃষ্ণক ভগৱন্তক আধ্যাত্ম দিৱস বুলি উল্লেখ কৰি থোৱা আছে। আৰু উদ্ধৱৰ প্ৰসংগটোতো আছেই যে মই বাংময় হিচাপে ভাগৱতত, সেই কথাটো হয় প্ৰভু। পবিত্ৰ মানে যিখন মহাভাগৱত পুৰাণ, এই মহাভাগৱত পুৰাণ বৈকুণ্ঠৰ শাস্ত্ৰ বুলি উল্লেখ কৰিছে 2য় স্কন্ধতে। আৰু উদ্ধৱ মহন্ত কৃষ্ণই যেতিয়া আজিৰ পৰা 5200 বছৰৰ পূৰ্বৰ কথা, যেতিয়া কৃষ্ণই বৈকুণ্ঠ প্ৰয়াণ হ'বৰ মুহূৰ্ততে এইটো ভাগৱত মানে পদ্ম পুৰাণত কৈছে উদ্ধৱে মানে আহি ভগৱন্তক চৰণত থাপ মাৰি ধৰি স্তুতি কৰিছিল। তেতিয়া উদ্ধৱৰ এটা প্ৰশ্ন আছিল, এইটো পদ্ম পুৰাণত আছে, তদৌ বিয়োগানে তে ভক্তা কথম স্থাসন্তে ভূতলে, তোমাৰ বিয়োগত তোমাৰ ভকত তোমাক ক'ত লগ পাব, এই প্ৰশ্নটো কৰিছিলে উদ্ধৱ। এইটো পদ্ম পুৰাণত আছে। এতিয়া উদ্ধৱ মহন্তক কৃষ্ণই কৈছে যে মই সমস্ত মানে বলবীৰ্য, সমস্ত বৈভৱ মই তিৰোহিত হয়, তিৰোধাই প্ৰবিষ্টয়ম শ্ৰীমৎ ভাগৱতাৰ নভম, মানে আৰ্ণভম হৈছে সমুদ্ৰ, মই ভাগৱত সমুদ্ৰত সোমাই যাম, শব্দ ব্ৰহ্ম বা বাগ্ময় মূৰ্তি প্ৰতিষ্ঠা থাকিম। তেমনয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে, সেৱনাথ সৰ্বনাথ পাঠো দৰ্শনী পাপন আছে। তাৰমানে মোক ভাগৱততে তোমালোক লগ পাব। এতিয়া কথা হ'ল পাপ নাহব। এতিয়া কথা হ'ল পবিত্ৰ বাপ, ইয়াত এটা দৰ্শন সোমাই আছে। যদি ভগৱান কৃষ্ণই কৈছে যে মই ভাগৱতত থাকিম, তেতিয়া আপুনি আৰু মই তেখেতে ক'ব পাৰিলেহেঁতেন, শুনক, ক'ব পাৰিলে মই কোনোবা লোহা মূৰ্তিত প্ৰতিষ্ঠা হৈ থাকিম বুলি ক'ব পাৰিলেহেঁতেন, বা কোনোবা তাম্ৰ মূৰ্তিত মই থাকিম বুলি ক'ব পাৰিলেহেঁতেন। কিন্তু মই ভাগৱতক শব্দময় বিগ্ৰহ মানে শব্দ বাংময় মূৰ্তিত থাকিম বুলি ক'লে। গতিকে এনেতো মূৰ্তি পূজাটো আমি অশুদ্ধ বুলি ক'ব নোৱাৰি, কাৰণ সেইটো পৰম্পৰাটো চলি আহিছে। আৰু যোনে যাক যেনেকা বিচাৰে ভগৱানক তেনেকা পায় বুলিও গীতাত কৃষ্ণই কৈছে। গীতাত কৈছে যে যথামম প্ৰপদ্যন্তে তাচ তথৈমম ভজাময়ম, যোনে যেনেকা মানে ভক্তি কৰে তেনেকৈ মই তাক অনুগ্ৰহ কৰোঁ। গতিকে ভগৱন্তই কাকো মানে ধৰি লওক মানা কৰা নাই তুমি এইটো নকৰিবা সেইটো নকৰিবা, কিন্তু নিৰ্ণয়বিলাক নিজৰ নিজৰ, বুজি পাইছে কৃষ্ণ। গতিকে সেইকাৰণে সেই বৈষ্ণৱ ধৰ্মটো মানে ধৰি লওক গুৰুজনাই দেখিলে যে বৈষ্ণৱৰ নাম আছে, বৈষ্ণৱৰ কাম নাই। যিসকল মানে এতিয়াও বৈষ্ণৱ বহুতেই আছে, ভেজাল ক'ৰবাত চাব সেই বৈষ্ণৱ বুলি নিজকে হেৰি কৰে, কিন্তু মানে ধৰি লওক বৈষ্ণৱ হৈ কিনি তেওঁ মানে বিভিন্ন দেৱ দেৱীকো পূজা কৰে, গণেশ আদি দেৱতাকো পূজা কৰে, আৰু কৃষ্ণকো পূজা কৰে। কিন্তু আচলতে এই কথাটো শুদ্ধ দৰ্শনটো মানে শুদ্ধ সত্য দৰ্শনটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ গুৰুজনাহে দিছে, আপোনাক দিছে, আমাক দিছে। অকল অসমীয়া জাতিকে নহয়, সমস্ত জগতকে কৈছে উবা নৰলোক হৰি ভজিও। উবা মানে হে নৰলোক, তোমালোক কি কৰি আছা, হৰিক ভজা। ধৰা এইটো উপদেশ মানে তেখেতে বাৰম্বাৰ কাকতি কৰিছে কৃষ্ণ। এতিয়া এই প্ৰসংগক্ৰমে এটা কথা মই আগতেও বহু ঠাইত ইয়াৰ প্ৰশ্নটোৰ সন্মুখীন হৈছিলোঁ, উত্তৰভাগ আমাৰ যথোপযোগ্য হোৱাকৈ আমি দিছিলোঁ। আপোনাৰ পৰাও মই সেইটো কথাই জানিব বিচাৰোঁ যে মহাপুৰুষ গুৰুজনাটো 500 বছৰতকৈ অধিক হ'ল তেখেত পৃথিৱীলৈ অহা, তেখেতৰ দৰ্শন আজি সৰ্ববিদিত। অকল আধ্যাত্মিক শাস্ত্ৰখিনিয়ে নহয়, তেওঁ মানৱক সংস্কাৰ কৰা, সমাজ সংস্কাৰ কৰা। পৃথিৱীত হয়তো এনেকুৱা দ্বিতীয় এজন গুৰু নোলাব, অকল ধৰ্ম প্ৰচাৰক বাদ দি সমাজ সংস্কাৰক, সাহিত্য ৰচনা, নিজে ইমানখিনি সংগ্ৰামৰ সন্মুখীন হোৱা, গৃহস্থ ধৰ্ম নিজে পালন কৰি দেখুওৱা, শিষ্য প্ৰশিষ্যসকলক শিক্ষা দিয়া, সত্ৰ নামঘৰ আদি প্ৰতিষ্ঠা কৰি হৰিনামৰ একমুখিতা কৰা, একমেৱ দ্বিতীয় কৃষ্ণ বস্তু ভগৱন্তক প্ৰতিষ্ঠা কৰা বা প্ৰকাশ কৰা, সমস্তখিনি কিন্তু পৃথিৱীত দ্বিতীয়জন গুৰু আজিলৈকে গুৰু হিচাপে, মনুষ্য হিচাপে ওলোৱা নাই। কিন্তু এটা কথা, শংকৰদেৱৰ বহু শ বছৰৰ পাছত যদি আপুনি বিদেশৰ কোনোবা বিশেষ ব্যক্তিৰ কথা যদি ক'বলৈ যায়, চক্ৰেটিছৰ কথাই কওক বা ৱেষ্ট বেংগলৰে
ৰবীন্দ্ৰনাথ ঠাকুৰৰ কথাই কওক, এই এনেকুৱা ধৰণৰ ব্যক্তিসকলক বিশেষ অৱদান জাতিটোৰ কাৰণে, মানৱতাৰ কাৰণে বিশেষ অৱদান নাথাকিলেও এইসকলৰ বিশেষ অৱদান নাই, কিন্তু যিমানখিনি গুৰুজনাৰ আছে তুলনামূলকভাৱে বহুত কম। ছক্ৰেটিছৰনো আছে কি, ৰচনাখিনি আছে আৰু প্ৰকাশখিনি আছে, তেখেতৰ সমাজ সংস্কাৰক বা অন্যান্য বস্তুখিনি ইমান এটা প্ৰভাৱিত হোৱা নাছিলে। কিন্তু আজি ছক্ৰেটিছক পৃথিৱীয়ে চিনি পায়। ছক্ৰেটিছে নাটক লিখানো কিমান দিন হৈছে, তাৰ আগতেই অংকীয়া নাটক লিখি গুৰুজনাই সেইখিনি আদৰ্শ দেখুৱাই থৈ গ'ল। কথাটো হ'ল যে আমি ক'ৰবাত কিবা অলপমান অৱহেলা কৰিছোঁ নেকি, যাৰ কাৰণে আজি গুৰুজনক আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যিমান হ'ব লাগিছিলে সিমানখিনি হোৱা নাই। তাত ক'ৰবাত আমাৰে কিবা ত্ৰুটি বিচ্যুতি আছে নেকি, বা যদি আমি কৰিব লাগে তেনেকুৱা ধৰণৰ কামবোৰ হাতত লোৱা উচিত বুলি আপুনি ভাবে? বৰ সুন্দৰ এটা দৰ্শন আপুনি আনিছে বৰাবাপ, আৰু আপুনি যথেষ্ট অধ্যয়নশীল ব্যক্তি। আমি বুজি পাইছোঁ আপোনাৰ গৃহতে মই আহি যেতিয়া সোমালোঁ, মইতো মানে আপোনাৰ এই আপুনি এখন গোটেই বিশ্বব্ৰহ্মাণ্ডৰ লাইব্ৰেৰী এখনে থৈছে ইয়াত, গতিকে আপুনিও যথেষ্ট অধ্যয়ন কৰিছে, আমি বুজি পাইছোঁ, আৰু আপোনাৰ অধ্যয়ন আমি নমন কৰিছোঁ। কিন্তু কথা হ'ল কি, এই যিটো কথা প্ৰশ্ন কৰিলে যে গুৰুজনাই আমাৰ ইমান অতদিনতেই দেখোন এইখিনি গোটেই বস্তুটো ৰচনা কৰাৰ পিছতো মানে সাহিত্য সংস্কৃতিকে আদি কৰি যিমান যি আছে সকলো কৰি গৃহস্থ ধৰ্ম পালন কৰাৰ পিছতো তেখেতে প্ৰতিষ্ঠা হোৱা নাই বুলি মানে এটা কথা কোৱা হৈছে। কিন্তু আচলতে ইয়াতে মানে দুটা দৰ্শনত আছে, এটা হৈছে প্ৰত্যক্ষ আৰু এটা হৈছে পৰোক্ষবাদ। এতিয়া আপুনি মই এইটো ভাবিব নালাগে যে মহাপুৰুষ গুৰুজনাৰ আজি সাহিত্য সংস্কৃতি বা গুৰুজনাৰ ধৰ্মপটো প্ৰচাৰ হোৱা নাই বুলি। কাৰণ এতিয়াও চাব আপুনি, আমেৰিকাত আমাৰ নামঘৰ আছে, আমি এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰ আমাৰ প্ৰাথমিক তাতো এখন খোলা হৈছে, হয়নে বাৰু? আৰু এতিয়া এই ভাৰতবৰ্ষৰে কথা কওঁ, দিল্লী, গুজৰাট ইত্যাদি ইত্যাদি, নাগালেণ্ড, কৰ্ণাটক, এনেকুৱা জেগাতো গুৰুজনাৰ ধৰ্ম প্ৰচাৰ হৈ আছে আৰু হৈ থাকিব। আৰু যিসকল মহাপুৰুষ গুৰুজনাৰ ধৰ্ম দৰ্শনৰ আদৰ্শত চলি আছে সেইসকলে সেই গুৰুজনাক মানে প্ৰাণে পয়ানে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছে। যেনেকৈ আপুনি আজি এই প্ৰচাৰ মাধ্যমেৰে মানে গুৰু ধৰ্মটো প্ৰচাৰ কৰিছে, ইয়াতে আৰু 10জনে জানিব। গতিকে মহাপুৰুষ গুৰুজনা আচলতে সেইজন গুৰুক আপুনি মই প্ৰতিষ্ঠা নকৰালেও তেখেতে কিমান বছৰৰ আগত প্ৰতিষ্ঠা হৈ আছে আৰু হৈ আছে। কিন্তু কথা হ'ল অৱহেলিত মানে এনেকুৱা কাৰণে হোৱা হৈছে যে এনেকুৱা এটা কথা আছে, তাৰমানে ইয়াত আপোনালোক জানে, আপুনিও জানে, ময়ো জানো যে অসমত আপোনাৰ নামঘৰৰ বা সত্ৰ এনেকুৱা দুটা আছে, পৰম্পৰা আছে, নামঘৰো আছে, সত্ৰও আছে। আৰু সত্ৰ সকলেও মানে আপ্ৰায়ণ চেষ্টা কৰিছে। কিছুমান সত্ৰত ধৰি লওক মই গোটেই অসমটো ভ্ৰমণ কৰোঁতো, কিছুমান সত্ৰত মানে মহাপুৰুষ গুৰুজনাৰ যিটো মানে যেনেকা গুণমালা প্ৰতিষ্ঠা থাকিব লাগে, তাত গুণমালা নাই। এটা মানে এই পুতলাৰ নিচিনা কৃষ্ণক এটা মানে এইটো গুজৰাট ফালে আছে, লাডু গোপাল বুলি কয়, তেনেকুৱা কৃষ্ণ মূৰ্তি এটা মানে প্ৰতিষ্ঠা থাকে, আৰু সেই তাতে মানে যেনিবা কৰি আছে তেখেতলোক। কিন্তু সেইটো গুৰুজনাৰ দৰ্শনত নপৰে, মানে বুজি পাইছেনে? সেইকাৰণে বহুত সত্ৰবিলাকতো মানে সেই একশৰণ যিটো মানে গুৰুজনাৰ যিটো দৰ্শন মানে এক ঈশ্বৰবাদ সেইটোত নপৰে মানে। কাৰণ যিহেতু গুৰুজনাই কৈয়ে দিলে বাঘময় মূৰ্তিত মই থাকিম, সেইকাৰণে কৃষ্ণইও কৈছে। আকৌ মহাপুৰুষ গুৰুজনাই ধৰি লওক ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি মুকুতি কৈলি উদাৰ, মহাপুৰুষ মাধৱদেৱে কৈছে ভটিমাত যে এক শৰণ হৰি নাম ধৰ্ম ৰাজা কৰো প্ৰকাশ, হয়নে? এতিয়া আচলতে নাম ধৰ্মটো যে শ্ৰেষ্ঠ ধৰ্ম, এই কথাটোকে মহাপুৰুষ মাধৱদেৱে ইমান সুন্দৰকৈ যে মহাপুৰুষ গুৰুজনে ভকতি ভাণ্ডাৰ মানে ভঁৰাল, দ্বাৰা মানে দুৱাৰখন সকলো কাৰণে মুকলি কৰিলে। নাম ধৰ্মটো, নাম ধৰ্ম মানে কি? নাম ধৰ্ম ৰজাই, কাৰণ ৰজাই যেতিয়া নৰনাৰায়ণ ৰজাই ইয়াক মানি ল'লে যে, আৰু চিলাৰায়েতো শৰণো লৈছে, হয় নাই? নৰনাৰায়ণ ৰজাই মানি লৈছে, চিলাৰায়ে শৰণ লৈছে। গতিকে যেতিয়া ৰজাই মানিছে তেতিয়াহ'লে আপুনি গম পাব যে এইটো নাম ধৰ্মটো শ্ৰেষ্ঠ ধৰ্ম, তাৰমানে ৰজা ধৰ্ম। বাকীসকলৰতো মনা নাছিলে, বাকীসকলকোতো দিছিলে, বিশ্ব পণ্ডিতবিলাকক কৈছিলে তোমালোক কেনেকুৱা ভাগৱত কৰি আনি দিব লাগিব একে ৰাতিৰ ভিতৰত, কিন্তু সেই কামটো তেখেতলোকে কৰিব নোৱাৰে। আৰু গুৰুজন স্বয়ং ঈশ্বৰৰ অৱতাৰ হোৱাৰ কাৰণে গুৰুজন পাৰিলে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে ত্ৰিভুৱন বন্ধন দৈৱ কি নন্দন,
জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকিৰি অংশ। হয় প্ৰভু, ঠিক আছে, এইটো বিষয়ত ইমানতে এৰিছোঁ, আমি পিছলৈ যাওঁ। আজি গুৰুজনাৰ কথাই আলোচনা হৈছে যেতিয়া আৰু এটা কথা আহিছিলে, মোৰ প্ৰশ্ন অৱশ্যে ঢেৰ আছিলে, তথাপিতো যিহেতুকে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এনেও কোৱা যায় যে গুৰু এক কৰে ভকতে ভাগ কৰে। গুৰুজনে যিটো আদৰ্শৰে আমাক সমাজখন প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰিলে বা সুগম শৰণীয় পথটো আমাৰ কাৰণে দেখুৱাই থৈ গ'ল, কিন্তু পৰৱৰ্তী কালত ভকতসকলৰ মাজত বহুত বিভাজন আহিল। প্ৰথম অৱস্থাতে বিভাজনটো কৰিলে সত্ৰৰ দ্বাৰা, পুৰুষ সংহতি, কাল সংহতি, নিকা সংহতি, ব্ৰহ্ম সংহতি, 4 সংহতিৰে 4টা ভাগ ল'লে। তাতো আকৌ প্ৰত্যেকে বোলে ভাগকেইটা কিবা কাৰণত ককাই ভাইৰ মাজত কাজিয়া লাগিল, গতিকে অলপ বেলেগে আছো, কিন্তু তেওঁলোকৰ কিছু মাৰ্গেই পাৰ্থক্য আহি পৰিলে। পিণ্ড দিয়া নিদিয়াক লৈ পেও আছে, মুণ্ডন কৰা নকৰাক লৈও আছে, গুণমালা প্ৰতিষ্ঠা বা মূৰ্তি প্ৰতিষ্ঠা তাক লৈও আছে, বিভিন্নখিনি আছে, আৰু উৎসৱ পাৰ্বণতো আছে। গতিকে সিমানতো শান্ত নাথাকি ভকতসকল বৰ চৰ্চালৈ আহিবই নালাগে এইবোৰ কথা, তথাপিতো সংশোধন যিহেতুকে লাগে বা প্ৰয়োজনীয়তা আছে। এতিয়া পৰৱৰ্তী কালতো আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠা হ'ল, তাৰ পৰাও আকৌ ভাগ হৈ একশৰণ বৈষ্ণৱ ধৰ্ম বা ভাগৱতী সমাজ আহিল, বা শংকৰ সমাজ আহিল, শংকৰ মাধৱ সমাজ বুলিও প্ৰতিষ্ঠা হ'ল। এই সমূহ যে হ'ল, গুৰুৰ আদৰ্শখিনি একেখিনিয়ে আছে, কিন্তু ভকতৰ মাজত ইমান বিভাজন হোৱাৰ কি প্ৰয়োজন হৈছিলে, কাৰণটো কি, বা এইখিনি কি কৰিলে বেছিকৈ সকলোৰে কাৰণে সুবিধাজনক হয়? কাৰণ ভকতৰ মাজত এটা বিভাজন দেখা পোৱা গৈছে, কি ক'ব আপুনি? হয় পবিত্ৰবাদ কৃষ্ণ, মই কথাটো এইটো কাৰণে কওঁ, আপুনি প্ৰশ্নটো মানে বৰ জটিলত সোমাই দিলে আপুনি। এই প্ৰশ্নটো উত্তৰ দিবলৈ অকণমান জটিল হয়, কাৰণ এইটো মানুহৰ মাজত অকণমান আলোড়নৰ সৃষ্টি কৰিব পাৰে। কাৰণ এইটো এনেকুৱা কথা আহি গ'ল, ধৰি লওক মহাপুৰুষ গুৰুজনাৰ যেনিবা কীৰ্তন দশম ঘোষা ৰত্নাৱলী পুথি একেখন, আপুনিও পঢ়িছে, সকলোৱে পঢ়িছে, আপুনিও পঢ়িছে, মইও পঢ়িছোঁ, আকৌ ধৰি লওক শংকৰ সংঘয়ো একেখন পুথি পঢ়িছে, ভাগৱতী সমাজেও পঢ়িছে, সত্ৰ সমাজেও পঢ়িছে, সকলোৱে পঢ়িছে। আৰু তাৰ পৰা ধৰি লওক যোনে যেনেকৈ মানে তাৰ পৰা নীতি নিয়ম মানে প্ৰণালীৰ দ্বাৰা নিজৰ নিজৰ এখন সংবিধান বনাই লৈছে, আৰু সেইমতে তেখেতলোকে ঈশ্বৰ আৰাধনা কৰি আছে। গতিকে আমি ভাবোঁ এনেকুৱা কথা যে এই মিলিব নোৱাৰা পঢ়াৰ মূল দৰ্শন হৈছে মানে নীতি নিয়মবিলাকে অকণমান খেলি মেলি, ধৰি লওক নীতি নিয়মটো মূল বস্তু ধৰি লোৱা হৈছে। কাৰণ আপুনি যিটো নীতি নিয়মত বহিছে, কিছুমান চাব এতিয়া সত্ৰ বা আপুনি কিছুমান সত্ৰত যাব, এই মানে এই কি কয় এইটো সত্ৰাধিকাৰজন আগফালে আগধৰাত বহিব, নাম প্ৰসংগ কৰিব, আৰু বাকীসকল পিছত বহিব, হয়নে? মানে সত্ৰ মানে সেইজন নামাচাৰ্যজনকে আগধৰাত দিয়া হয়, আৰু বাকীসকল পিছত দিয়া হয়। আকৌ যেতিয়া সেই নামষাৰ শেষ হ'ল, তেতিয়া মানে নাম হোৱাৰ লগে লগে শেষ হোৱাৰ লগে লগে ধৰি লওক এই সেৱকীয়ে ধৰি লওক পিছৰ পৰাই সেৱা কৰিব। কিন্তু আমি ধৰি লওক সেই নামাচাৰ্যজনকে যিহেতু প্ৰাধান্য দিয়া হয়, সেইকাৰণে পিছৰ পৰাই সেৱা কৰে, আকৌ তেওঁ আকৌ সেৱকী নোচোৱাকৈ মানে যেনিবা আশীৰ্বাদটো দি দিয়া হয়। সেইটো প্ৰণালী, তেওঁলোকৰ প্ৰণালী। তো গতিকে সেই প্ৰণালীটো তেওঁলোকৰ পৰম্পৰা প্ৰণালী দেই, সেই পৰম্পৰাটো তেখেতলোকৰ এটা প্ৰণালীত চলি আহিছে। আপুনি যদি ক'লে কাল সংহতি, ব্ৰহ্ম সংহতি, কিছুমান জেগাত যেনিবা নামত আকৌ মানে মৎস্য ভোজন দিয়ে, মাছো খুৱায়। এতিয়া মহাপুৰুষ গুৰুজনাইতো কৈছে যে মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাখন, প্ৰত্যেকটা জীৱত দেখোন ঈশ্বৰ আছে বুলি কৈছে, হয়নে বাৰু? মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাশ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছে কৃষ্ণ তজোপা কৰোপণ। যিহেতু মহাপুৰুষ গুৰুজনাৰ এই মাধৱদেৱে ঘোষাত লিখিছে, গতিকে মৎস্য মানে হৈছে মাছ। আৰু সেই দৰ্শনটোকে মহাপুৰুষ গুৰুজনাই আকৌ কীৰ্তনত লিখিছে, সমস্ত জীৱতে আচুময় হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি মানে, আকৌ কুকুৰ চিগাল গদৰ বৰুৱা। গতিকে জীৱৰ ভিতৰত ভাগ আছে, যিবিলাক জীৱ যেনিবা আপোনাক
খাই জীয়াই থাকিব লাগে, মানে ধৰি লওক মানে তৃণ শাক পাচলি এইবিলাক খাই আপোনাক জীয়াই থাকিবলৈ দিছে, সেইসকলক বধ হ'লেও কিন্তু অপৰাধ হয়, কাৰণ এই ঘাঁহডালতো জীৱ আছে নহয়। কিন্তু ইয়াক আকৌ আপুনি খাই কিনি এইটো মানে আপুনি জীয়াই থাকিব লাগিব, সেইকাৰণে ইয়াক মানে বধ কৰিলে আপোনাৰ অপৰাধ নহয়, এইটো এককেন্দ্ৰিক জীৱন হিচাপে ধৰা হৈছে। কিন্তু আপুনি মাছ নাখোৱাকৈও যিখন জীয়াই থাকিব পাৰে, কথাটো কৈছোঁ, হয়নে বাৰু? এতিয়া মাছ মাংস ধৰি লওক হৰিণজনীক আকৌ সিংহই খালে সেইটো অপৰাধ নহয়। ধৰি লওক এটা ভেকুলী, সাপ এজনীয়ে মানে বহুত দিনৰ পিছত ভোকত আছে, আপুনি ভেকুলীটোক ঠিক খাবৰ সময়তে আপুনি যদি ভেকুলীটোক মানে ধৰি লওক বচাই দিয়ে, সেইটো অপৰাধহে লাগিব। কেনেকৈ অপৰাধ লাগিব? তাৰমানে কিমান দিন ধৰি সাপটোৰ মানে ভোকত আছিল আৰু ভেকুলীটোক খাবলৈ গৈছে, হয়নে বাৰু? আৰু ভেকুলী যিহেতু ভেকুলী হৈছে সাপৰ খাদ্য, আহাৰ খাবলৈ গৈছে, গতিকে সেইটো যদি আপুনি নিবাৰণ কৰা হয় সেইটো অপৰাধ হয়নে বাৰু? গতিকে যিবিলাক আহাৰ খাই আমি জীয়াই থাকোঁ সেইবিলাক আহাৰ খালেও আমাৰ অপৰাধ নহয়। গতিকে এতিয়া কিছুমান সমাজত যেনিবা নাম ধৰ্মটো আপুনি চাওক, কিছুমান নাম ধৰ্ম এনেকুৱা আছে অসমত, মাছ মানে ভোজন কৰিবই লাগিব, মাছ নিদিলে মানে সেৱা সকামত ভকতে নাযায়। মাছ মাংস নিদিলে মানে ভকত নাযায়, বোলে এইটো কি সকাম পাতিছাহে যে মাছ মাংস দিয়া নহয়। এতিয়া মহাপুৰুষ গুৰুজনাৰতো তেনেকুৱা দৰ্শন নাই। আমাৰ গুৰুজনাৰ ধৰ্ম দৰ্শনটো সাত্বিক, হয়নে বাৰু? এতিয়া সাত্বিক বুলি কওঁতে কথা এটা মনলৈ আহিছে দেই বাৰু, সুধিয়ে পেলাওঁ আৰু। এই সাত্বিক বুলি কওঁতে আমিতো অনুষ্ঠানত নাখাওঁ বাৰু মাছ মাংস, কিন্তু অনুষ্ঠানভাগ শেষ হোৱাৰ পিছতে এই নিশা যে আকৌ মাছ মাংসৰ ব্যৱস্থা এটা কৰে, তেতিয়া একেসকল দিনত যি ভকত হিচাপে আছিলে 3 বস্ত্ৰ পৰিধান কৰি, যিসকলে সেইখিনি কথাই কৈ আছিলে, কিন্তু দিনৰ ভাগত সেইসকল ৰাতি আকৌ লং পেণ্ট পিন্ধি যে গৈ আৰু এটা দৰ্শন কেনেকে থাকিল, তাৰমানে ইয়াত এটা দৰ্শন আছে, ধৰ্মটো নিজা বস্তু। হয় প্ৰভু, মই সেই বস্তুতে পৰিস্থিতি আৰু ধৰ্মটো নিজা বস্তু, ধৰ্ম নিজা বস্তু। অনুষ্ঠানবিলাক এটা মানে ধৰি লওক আপুনি শংকৰ সংঘত আছে, মই ভাগৱতী সমাজত আছে, তেখেত সত্ৰত আছে, এই অনুষ্ঠানবিলাক এটা পবিত্ৰ অনুষ্ঠান, যিটো মাৰ্গ দৰ্শন, মানে আপোনাৰ ছত্ৰ ছায়া তলত আপুনি আছে, আৰু তেখেত সেই অনুষ্ঠানৰবিলাকৰ মানে এটা মানে পবিত্ৰতা বা এটা নিয়ম, এটা সংবিধান প্ৰণালী আছে। কিন্তু ধৰ্মটোতো আপোনাৰ নিজে, আপোনাক মানে কোনো বন্দুক ৰাখি টিগাৰ লগাই কিনি কোৱা নাই তুমি হৰিনাম ধৰ্ম লোৱা, তুমি মাছ মাংস নাখাবা, এইবুলিও কোৱা নাই। কিন্তু মোৰ যি ইচ্ছা হৈছে, মই মনটোক বান্ধিব পৰা নাই, সেইকাৰণে কি কৰিছোঁ, মানে সমাজতো মানে ধৰি লওক সমাজত কথাবিলাক ডাঙৰ কৈ আছোঁ, কিন্তু মই নিজে হ'লে মানে মই সেইকাৰণে গীতাত এই কথাটো কৈছে, মই বৰ বুলি সংসাৰত ভ্ৰমি ফুৰে, আনক দেখায়া ধৰ্ম আপুনি নাচৰে। মই বৰ বুলি সংসাৰত ভ্ৰমি ফুৰে, আনক দেখায়া ধৰ্ম আপুনি নাচৰে। গতিকে সেইটো আচলতে হ'ব নালাগে। যদি আপুনি সমাজত কৈ কথা মানে নিজে আপোনাৰ বাণীটো যেতিয়া আপুনি প্ৰকাশ কৰিছে, আপোনাৰ মানে কৰ্মটো বা আপোনাৰ নিজৰ হেৰিটো জীৱনতো সেইটো খাটিব লাগিব, এক হ'ব লাগিব। কথাই কামে এক হয় বুলি কয় যে, আৰু কথাটো কৈছে, কিন্তু আপুনি নিজেই সকল হ'লে পালন কৰিব পাৰে। মই একদম চুলি তুলি দীঘল কৰি একদম দেখাই শুনাই মানে ধুনীয়াকে মানে আচলতে আমাৰ ধাৰণাই ক'বলৈ গ'লে সাত্বিকতা বা তাৰমানে মই দেখাই মানে হৃদয়ৰ পৰা আহিব লাগিব, তাৰমানে ভক্তিটো আমি দিখাৱতী হৈ আছে। তাৰমানে ধৰি লওক আমি চুলি তুলি দীঘল ৰাখিছোঁ, ফুট এটা লৈছোঁ বা মালাও পিন্ধিছোঁ, হয়নে বাৰু? বা তাঁতিবাব ইমান ধুনীয়াকৈ পৰিপাটিকৈ চেলেং গামোচা লৈছে, কথাবিলাক কিন্তু ভালেই কয়, কিন্তু নিজে হ'লে আচৰণ নকৰে, আপোনাক ভাল লাগিব নালাগে। গতিকে এই আচৰণটো ল'ব লাগিব, মানে সেইকাৰণে তেনেকুৱা নীতিত থকাটো মানে ধৰ্ম হ'ব নোৱাৰে। এতিয়া ধৰি লওক বহুতে মাছ মাংস খায়, এতিয়া সংঘটো খাব, সত্ৰতো খায়, বোলে সত্ৰত নাখায় বুলি আপুনি ক'ব নোৱাৰে। বা যিকোনো আপুনি A to Z মানে তাৰ ভিতৰত হাজাৰ ভিতৰত নাই কোনো 10-12জন মানুহে একেবাৰে নিষ্পত্তি মানে ধৰ্মটোক জীয়াই ৰাখিছে। কৃষ্ণ বাপ। আৰু এভাগ কথা জানিব বিচাৰিম আপোনাৰ পৰা, আচলতে ভক্তি মানেনো কি? ভক্তিৰ পৰিভাষা বুলি যদি কোৱা যায়, তেন্তে হ'লে কি বুলি আপুনি প্ৰকাশ কৰিব? লগতে এটা কথা,
আজিকালি জগতখনেই স্বাৰ্থপৰ গৰ্ভত থকাৰে পৰা যিহেতুকে মায়াৰ বান্ধোনত আবদ্ধ গতিকে কোনো জীৱকুল মায়াৰ পৰা নিস্তাৰ পাব নোৱাৰে গতিকে জগতখনেই যিহেতুকে স্বাৰ্থপৰ গতিকে নিজৰ স্বাৰ্থটো সিদ্ধি নোহোৱাৰ কাৰণে ভকতিও নকৰে গতিকে মই এটা কথা জানিব বিচাৰিম যে বাস্তৱ জগতখনত বা বাস্তৱ প্ৰেক্ষাপটত ভক্তি আমাক কেনেকৈ স্তৰত সহায় কৰে বা ভক্তিৰ প্ৰাসংগিকতা কিমান কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ আচলতে ভক্তি কি বুলি ক'লে মানে প্ৰশ্নটো হয়তো বহল মানে ব্যাখ্যা আছে বহল ব্যাখ্যা আছে আপুনি চমুকৈ দুই এষাৰ ভক্তি মই চমুকৈ ক'ব লাগিব সময়ৰো অভাৱ হয় বাপ কৃষ্ণই কৃপা কৰিলে আৰু কেতিয়াবা লগ পালে কথাবিলাক ক'ব লাগিব ভক্তি হৈছে সম্পূৰ্ণৰূপে সমৰ্পণ হয় প্ৰভু সমৰ্পণ একে অন্তৰৰ কথা ক'লে আমি ভক্তি ভগৱান মানে ঈশ্বৰক মানে বুজি পোৱা বা ঈশ্বৰক মানে বিষয়ে জনা বা ঈশ্বৰক জানিবলৈ চেষ্টা কৰা যাক আত্মনিবেদন বুলি কোৱা যায় আৰু ভগৱন্তৰ বিষয়ে মই ক'ৰ পৰা আহিলোঁ মই এই সংসাৰত থাকি মোৰ কৰণীয় কাম কি আৰু মই সংসাৰৰ পৰা গ'লে মোৰ সেই আত্মাটো কলৈনো যাব এইবিলাক বিষয়বস্তু বাস্তৱ জগত সত্য মানে সত্য কি বস্তু বা বাস্তৱ মানে সত্য যিটোক আমাৰ যেনেকৈ বস্তু মানে বাস্তৱ মানে সত্য অবস্তু মানে হৈছে অবাস্তৱ বা অসত্য হয়নে বাৰু গতিকে সেই বিষয়বস্তু সত্য সন্ধান যিসকলে কৰি আছে আৰু এই সত্যৰ সন্ধান পায় যাৰ মানে হৃদয় প্ৰতি মানে হৃদয়ত অনুৰাগ জন্ম হয় ধৰি লওক সেই পৰম সত্তা যিজন পৰম আনন্দ যিজন ঈশ্বৰক মানে লাভ কৰিবলৈ যাৰ হৃদয় ব্যাকুল হৈ থাকে সেইটোকে ভক্তি বুলি কৈছে সেইটো শাস্ত্ৰৰ মতে কৈছে নাৰদো কৈছে এইটো নাৰদীয় ভক্তি সূত্ৰত আছে যে নাৰদস্তু তদৰ পিতা খিলচাৰতা তদ্বিস্মৰণে ব্যাকুলতে তাৰমানে ঈশ্বৰক মানে পোৱাৰ যিটো মানে হাবিহা সেইটোকে ভক্তি বুলি কোৱা হৈছে আৰু সমৰ্পণ ভক্তিটো মানে ভক্তিত সমৰ্পণ থাকিবই লাগিব আৰু ভক্তিটো তিনিটা মানে ধৰি লওক মূল দৰ্শনত চলাই নিব পাৰিলে সেই ভক্তি মানে একেবাৰে তিনি দৰ্শন মানে একদম নিকাকে যাব পাৰি মানে একেবাৰে কোনো মানে নিকাকে আপুনি চলিব পাৰে মানে সেই তিনি দৰ্শনটো হৈছে নিৰ্মোহ হ'ব লাগে ভক্তি কৰিলে হ'লে নিৰ্মোহ হ'ব লাগে এক দুই নম্বৰ নিষ্কাম হ'ব লাগে আৰু তিনি নম্বৰ আপুনি যে কৈছে নহয় নিস্বাৰ্থ হ'ব লাগে এই তিনিবিধ মানে ভক্তিৰ মানে হেৰিত সোমাই যাব লাগিব তেতিয়াহে ভক্তি যিটো আপুনি কৰিবলৈ গৈছে বা ময়ো কৰিবলৈ গৈ আছোঁ আমি সকলোৱে ভক্তি কৰিবলৈ গৈ আছোঁ গতিকে তেতিয়াহ'লে মানে সেই ভক্তিটো সফল হয় আৰু ঈশ্বৰো তেওঁৰ প্ৰতি সন্তুষ্ট হয় সেইকাৰণে আজিকালিতো ভক্তিটো আমি ধৰি লওক স্বাৰ্থপৰ ভক্তিটোৱে বেছিকৈ কৰা হয় এতিয়া স্বাৰ্থ মানে এনেকুৱা হৈছে কিছুমান কথাত স্বাৰ্থ বুলি ক'লেও বেয়া হয় ধৰি লওক আপুনি ক'ৰবাত নামলৈ মাতিছে আপোনাক হয়নে বাৰু আৰু ভাগৱত পাঠলৈ মাতিছে এতিয়া আমাকে যেনিবা ইমান দূৰৰ পৰা এই নগাঁও ঢিঙলৈ মাতিছে অনুষ্ঠান এটা কৰি দিব বাপ কিন্তু আমাৰ হৃদয়ত আমি গুৰুজনাক অৰ্পণ কৰি কৈছোঁ আৰু আমাকো ফোন কৰিলে বহুত মানুহে কয় যে বাপ আপোনাৰ আমুক তাৰিখে খালী আছে নেকি ভাগৱত পাঠ এটা অনুষ্ঠান এটা আছিলে আমাৰ ৰাইজে আপোনাক বিচাৰিছে তেতিয়া আমাৰতো মানে নিজৰ চাকৰিও আছে ধৰি লওক কিন্তু আপোনাৰ পৰা মানে শ্ৰীমুখৰ পৰা কিছুমান কথা আমি জানিবলৈ ইচ্ছা কৰোঁ সেইবুলি আমাক যেতিয়া ফোন কৰে তাৰপিছত ফোন কৰাৰ পিছত কৈছে যে বাপ আপোনাৰ মাননীটোনো কিমান হ'ব তাত সোমাই দিলে জইন কৰিলে এতিয়া মোক মানে ধৰি লওক এইটোতো মই ফচি গ'লোঁ ধৰি লওক এতিয়া মাননীটো কি হ'ব বুলি যেতিয়া কৈ দিয়ে তেতিয়া মানে তো মানে এইটো বস্তুটো মানে আমাক মানে প্ৰথমে জোখা হয় মানে সেই মানুহজনক যে সেই মানুহজন সঁচাকৈ স্বাৰ্থপৰ বা লোভী এনেকুৱা বিধত পৰি আছে নেকি সেই কথাটো আহি যায় মানে আমাৰ সমাজত তেনেকুৱা আছেনে বাৰু ৰ'ব মই কথাটো প্ৰথমে সেই কথাটো মই সেইকাৰণে আনিছোঁ তা আমি এইটোৱে কওঁ যে ধৰ্মটো ব্যৱসায় বস্তু নহয় এক কথা আৰু দুই নম্বৰ হৈছে কোনো ডিমাণ্ড কৰা কথা নহয়
গতিকে আমি অনুষ্ঠান এটা কৰিছোঁ, মানে মই ৰঙিয়াত গ'লোঁ কালি, মই এটা অনুষ্ঠান কৰিবলৈ গ'লে মোৰ 3টা দিন খৰচ হৈ যায়। ঈশ্বৰৰ কথাই ক'ব যাওঁ, সেইটো মোৰ নিস্বাৰ্থভাৱে যাওঁ। তো আজিকালি যুগ সাপেক্ষে অনুষ্ঠান এটা কৰিবলৈ গ'লেও মোৰতো এটা সংসাৰ আছে, ধৰি লওক মোৰ ল'ৰা ছোৱালী আছে, মোৰ আইগৰাকী আছে, তেওঁলোকেও আশা কৰে। আৰু এটা কথা, গৃহস্থ ধৰ্ম বুলি কৈছে, যে মই যদি এনেকুৱা গোটেইটো ঘূৰিয়ে ফুৰি থাকোঁ, গোটেই আকৌ যদি গৃহস্থক যদি এটা মানে আইগৰাকী মোৰ আশা কৰি আহিলে, ল'ৰাটো আশা কৰি আহিছে, তেওঁলোকক যদি মই সেই হিচাপত পঢ়া শুনা লিখা পঢ়া বিদ্যা যদি নিদিওঁ, তেনেহ'লে কি হ'ব? সেইটো এটা অধৰ্ম হৈ যাব, সেইটো মোৰ পাপ হ'ব। গতিকে সেইকাৰণে মহাপুৰুষ গুৰুজনাৰ দৰ্শনটো তেনেকুৱা যে তেখেতো গৃহস্থ জীৱনতেই থাকি ঈশ্বৰৰ ভক্তি কৰিছিলে, মানে সেই ভক্তিৰ কথাটোৱে কৈছোঁ। সেইকাৰণে খায়া দায়া সুখে থাকি ঈশ্বৰক ভজিছে, গৃহস্থতে থাকি গৃহতে থাকি দেখিলোঁ তজু চৰণ। তাৰমানে আজি ভকত ভগৱন্তৰ স্বৰূপে আপুনি মোক লগ পালে বা আপোনাকো মই দৰ্শন পালোঁ, হয়নে বাৰু? গতিকে এই দৰ্শনবিলাক মহাপুৰুষ গুৰুজনাৰ মানে ধৰ্ম দৰ্শন, আদৰ্শ। গতিকে সেইকাৰণে আমি ধৰি লওক ভক্তি সকলোৱে কৰি আছে, কৰি থাকোঁ। সেই পৰম ঈশ্বৰক জানিব বিচাৰিছে। কোনোবা ধৰি লওক যে আপুনি এতিয়া বহুত মানুহে আমাক কথাবিলাক কওঁতে আমাক নিন্দাবাচক কমেণ্ট কৰে। ধৰি লওক মই কথাটো কৈছোঁ, কিছুমানে কয় যে এইটো ক'ত পালা তুমি, বোলে মহাদেৱে শ্ৰেষ্ঠ, আৰু এই কৃষ্ণই শ্ৰেষ্ঠ, মহাদেৱ ভগৱান নহয়, এইবিলাক কথা। মানে এইবিলাক আচলতে শাস্ত্ৰসন্মতভাৱে যুক্তি দিয়া আছে, গীতা ভাগৱতে গুৰুজনেও কৈছে। গতিকে এই যেনেকৈ পাৰ্বতী মানে শিৱই যেনেকৈ ৰাম ৰাম বুলি কৈছে, হয়নে? ৰকাৰ আদি নাম শুনি প্ৰসন্ন ভৈলা মোৰ মন, শুনিও পাৰ্বতী ৰাম বুলিব কয় দুজন, এনেকুৱা ধৰণৰ তত্ত্ববিলাক আছে। তাৰমানে ৰাম অন্তৰ্যামী সবকা স্বামী হয়। ৰাম অন্তৰ্যামী, যিজন আমি দুজন হৈ আছোঁ, এজন সেই জীৱাত্মা, এটা পৰমাত্মা, হয়নে বাৰু? সেইকাৰণে দৰ্শনবিলাক মানে এই শাস্ত্ৰ অধ্যয়ন কৰিলে মানে বস্তুবিলাক গোটেই পাই যাব। আৰু এইটো মই ভুল ক'ব খোজা নাই, তেওঁ কোনোবা দেৱতাৰ ওপৰত আস্থা আছে, সেইজনক ইষ্ট দেৱতা বুলি ভাবিছে, তেওঁৰ পূজা কৰিছে, তো ভগৱন্ত মাৰ্গ দিছে। সেইমতেই গীতাটো কৈছে, য়ান্তি দেৱানো দেৱব্ৰতা। তুমি যদি দেৱতাক পূজা কৰিবা, তেনেহ'লে তুমি সেই দেৱতাৰ লোকলৈ যাব লাগিব, স্বৰ্গ, হয়নে বাৰু? পিত্ৰাণী য়ান্তি পিত্ৰে যা, তুমি যদি পিতৃপুৰুষক পূজা কৰিবা, তেনেহ'লে মই পিতৃপুৰুষৰ কাৰণে তোমাক এটা লোক বনাই ৰাখি দিছোঁ। ভূতানী য়ান্তি ভূতে যা, ভূত প্ৰেতক তুমি যদি পূজা কৰিবা, তেনেহ'লে তুমি ভূত প্ৰেতৰ লোকলৈ গুচি যাবা। ভগৱান কৃষ্ণই কৈছে মদ জাজি নোপি মাম, তুমি যদি মোকেই পূজা কৰিবা, মোকেই সেৱা কৰিবা, তেনেহ'লে মোৰ সেই পৰম ধামলৈ তুমি আহিবা। ভগৱান কৃষ্ণই কৈছে, গীতাত সেইকাৰণে কৈছে, 2য় অধ্যায়তে আছে, এইটো বৰ সুন্দৰ শ্লোক। হে কৃষ্ণ বোলে অদ্ভুত শুনিও অৰ্জুন, অমুহুৰ স্বৰূপ জানিবাক পাৰে কোন, হে মই ব্ৰহ্ম মোৰ কৰ্ম নজানে একোজন, ব্ৰহ্মা হৰ মোহ যাই মোহৰ মায়াত, হয়নে বাৰু? বোলে ব্ৰহ্মা আৰু হৰ, ব্ৰহ্মা মানে হৈছে সৃষ্টিকৰ ব্ৰহ্মা বুলি ধৰি লোৱা হৈছে যিজনক। ব্ৰহ্মা আৰু হৰ মানে শিৱক কথা কৈছে। বোলে ব্ৰহ্মা আৰু হৰ বোলে মোৰ মায়াত মোহিত হৈ যায়। এইটো দ্বিতীয় গোবিন্দ মিশ্ৰ, এয়া শ্ৰীকৃষ্ণ গীতা, গোবিন্দ মিশ্ৰ গীতাৰ আপোনাৰ এয়া ধৰি লওক 2য় স্কন্ধ। আপুনি দেখিছেনে এইটো? এয়া চাওক, ইয়াতে কৈছে, এইটো 36 নম্বৰ, ইয়াতে কৃষ্ণে বোলে অদ্ভুত শুনিও অৰ্জুন, মোহৰ স্বৰূপ জানিবাক পাৰে কোন, মই ব্ৰহ্ম মোৰ কৰ্ম নজানে সাক্ষাৎ, ব্ৰহ্মা হৰ মোহ হৈবে মোহৰ মায়াত। তাৰমানে গীতাত এই তত্ত্বটো সংস্কৃত শ্লোকত কৈছে, দৈৱী এইচা গুণময়ী মম মায়া দূৰত্বয়া, মোৰ মায়াটো বহুত দুষ্কৰ মায়া, মামেব প্ৰপদ্যন্তে মায়া মেতম তৰন্তিতে। তাৰমানে মোৰ মায়া সেইজনকো মোহিত কৰিব পাৰে, সকলো জগতখনকে মোহিত বিষ্ণু মায়া লগাই ৰাখিছে। গতিকে মোৰ ওচৰত যদি শৰণ লয়, তেতিয়াহ'লে মামেব প্ৰপদ্যন্তে মায়া মেতম তৰন্তিতে, কৃষ্ণ। গতিকে সেইকাৰণে আমি কৃষ্ণৰ ওচৰত আশ্ৰয় ল'ব লাগিব। আৰু কৃষ্ণই একমাত্ৰ দেৱ, কৃষ্ণ এক দেৱ দুখহাৰী, কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি। আৰু কৃষ্ণ বৰ সুন্দৰ
প্ৰশ্নখিনি উত্তৰ দিলে বাপ, গতিকে তাৰ কাৰণে আপোনালৈ ধন্যবাদ থাকিল। আৰু পৰৱৰ্তী সময়তো গুৰুজনাৰ আশীষ লাভ কৰিলে নিশ্চয় এনেকৈ অনুষ্ঠান কৰিবলৈ কাৰণে আগবাঢ়িম। গতিকে আজি অনুষ্ঠানভাগ ভকত বৈষ্ণৱসকলৰ আগতে প্ৰকাশ কৰিলোঁ আৰু সমৰ্পণ কৰিলোঁ। সুধী সমাজে ইয়াৰ নিশ্চয় সমৰ্থন কৰিব আৰু সকলোৱে নিজৰ কমেণ্টৰ মাধ্যমেৰে বিষয়বস্তুখিনি আমাৰ মাজলৈ পঠাব। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম।